ভগৱান এইবিলাক কি শুনিছোঁ আমাৰ মীৰা বাইদেউৰ মুখত যিখিনি ভাষ্য প্ৰদান কৰিছে মীৰা বাইদেৱে মই বাৰু আপোনালোকক ভিডিঅ'টো দি দিছোঁ মানে ভূপেন বৰাৰ চৰিত্ৰটো এনেকুৱাই আছিলে নেকি ভূপেন বৰা মানে এনেকুৱাহে মানুহ নেকি কাক ভাল পাইছিলে কাক চুমা খাইছিলে কাৰ ওচৰলৈ গৈছিলে কাক কি কৰিছিলে ক'ত কি চুৰ কৰিছিলে সকলোখিনি এই ভিডিঅ'টোত চাওক মীৰা বাইদেৱেও কৈছে আৰু এজন যুৱকেও কৈছে গতিকে মই দুইটা ভিডিঅ' আপোনালোকক লগাই দিছোঁ আৰু আপোনালোকে চাওক না ভূপেন বৰা এবছৰ আগৰ পৰাই নাছিলে একচুৱেলি তেওঁ নিজে গতিকে আজি ঢাকি দিছে এইটোতো ভালেই কৰিছে ভূপেন বৰাক মই দিলীপ শইকীয়া ডাঙৰীয়ালৈ এটা পুৰণা সতীৰ্থ হিচাপে পৰামৰ্শ দি আহিছোঁ যে বাজপেয়ী ভৱনত গেং অফ কংগ্ৰেছী বুলি কোঠা এটা ৰাখক আপোনালোকে আমি যে কওঁ যে কেতিয়াবা গাহৰি লতেৰে চানি ধৰা দি ধৰে এই ধুৰন্ধৰ কিছুমান মানুহে গৈ পেলাই গোটেই পুৰণি নিষ্ঠাবান মানুহবিলাকক চানি ধৰিছে গতিকে আপুনি আপোনাৰ ৰুমটোতো তলা ভালকৈ মাৰি থৈ যাব কোনদিনা ভূপেন বৰাই আপোনাৰ তলা ভাঙি পেলাই আকৌ তাত সোমাই যাব কাৰণ মুখ্যমন্ত্ৰীয়েতো মুখ্যমন্ত্ৰী আসনখন নেৰে গতিকে ভূপেন বৰাই আকৌ সেইখন চকীত বহিবৰ কাৰণে আকৌ অংক কৰিব কাৰণ ভূপেন বৰাক কংগ্ৰেছৰ পৰা কি দিয়া নাই চব দিছিলে দিয়াৰ পিছতো যেতিয়া ইমান ডাঙৰ গাদ্দাৰী কৰিব পাৰে গতিকে মই পুৰণা সতীৰ্থ হিচাপে অকণমান হ'লেও মোৰ দিলীপ শইকীয়াৰ লগত তেতিয়া কাম কৰিছিলোঁতো এটা গেং অফ কংগ্ৰেছী মৰ্চাৰ ৰুম এটা তাত ৰাখিবলৈ দিছোঁ ভাল কংগ্ৰেছীখিনি গৌৰৱ গগৈৰ লগত আছে ধুৰন্ধৰবিলাক তেওঁলোকৰ তাত গৈছে যেনেকৈ কংগ্ৰেছটো তৰুণ গগৈৰ দিনত কিছুমানে চেছ কৰিবলৈ চেষ্টা কৰিছিলে সেই গোটেই গেংটো এতিয়া দিলীপ শইকীয়াৰ অটল বিহাৰী বাজপেয়ী ভৱনত সোমাইছে গতিকে মই কৈছোঁ নিজৰ নিজৰ ৰুমৰ তলাটো ভালকৈ মাৰি ল'ব এওঁলোকে আকৌ তাত কিবা গোন্ধ পালে আপোনালোকৰ ৰুমত তলা ভাঙি পেলাই সোমাই যাব গতিকে তেনেকুৱা মানুহ গৈছে গতিকে সাৱধান কৰি দিছোঁ চাওক মই কোনো 50 কোটি 60 কোটি টকাৰ কথা কোৱা নাই লোভীয়া মানুহে কম পইচাটো তেওঁলোকে বাৰেপতি হেৰি কৰে মই এটা কথা কৈছোঁ ন কালি পীযুষ মানৱ ইহঁতে যিবিলাক কথাৰে তেওঁক ইমান বেয়াকৈ ভৎসনা দিয়াৰ পিছত পীযুষ মানৱক এই হোৱাইট কালাৰৰ চোফা য'ত বহাওঁতে কালাৰটো হোৱাইট ভিতৰত যে গোটেই ক'লা এই কথাটো ভূপেন বৰাই নিজে উপলব্ধি কৰা নাই নেকি এই জাবৰক পায় খালে খালত পায় বুলি এনেকুৱা কথা এটা আছে নহয় গোটেই জাবৰ সোপা গোট লাগিছে এতিয়া আৰু ভূপেন বৰাৰ কথা আমাৰ পৰা কিয় সোধে এই পীযুষ জয়ন্ত দিগন্ত ইহঁতে কোৱা আগৰ পুৰণি কেছেটবিলাক বজাই ভূপেন বৰাৰ পত্নীয়ে শুনি থাকক এই আদৰণি জনাইছে ন ধূপ ধূনা দি এইবিলাক শুনি থাকিলেই হ'ল আৰু আমি কিয় ক'ব লাগে তেওঁলোকক কিমান এই যে চিন্ধি কিবা কিবি কি কোৱা নাছিলে আৰু গতিকে মই কৈ থকা কথাবিলাকতো আগতে কৈ আছিলোঁ মই এটা কথা কৈছোঁ দেই কিমান নিলজ্জ আৰু কিমান মেৰুদণ্ডহীন হ'লে কিমান আপোচকাৰী হ'লে ইমানখিনি কথা কোৱাৰ পিছত সেই বাজপেয়ী ভৱনটোত সোমাব পাৰিব নেকি আজি মোৰ যদি প্ৰাণো যায় বাজপেয়ী ভৱনত যদি ভৰি দিলে বাচি যাওঁ বুলি কয় মই আপোনাক কৈছোঁ মই কেতিয়াও তাত ভৰি দিব নোৱাৰোঁ এই মুখ্যমন্ত্ৰীৰ নিচিনা মোক ধুৰন্ধৰ পাইছে নেকি মুখ্যমন্ত্ৰীৰ নিচিনা মোক ফটোৱা মানুহ পাইছে নেকি চাওক এই হিমন্ত বিশ্ব শৰ্মাই বাকী ফটোৱাবিলাকৰ কথা ক'ব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আমাক তেনেকুৱা কথা ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কি বুলি ভাবিছে চব তেওঁৰ তোলা চালনীত উঠা জোখা মানুহ বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মাই এবাৰ নাম লৈ কওকচোন যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কেতিয়াবা জ্ঞাতে অজ্ঞাতে সেইটো তেওঁ ক'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যে মই ক'ৰবাত যদি ঘুগনিও বিকি কেতিয়াবা চলিবলগীয়া অৱস্থালৈ মোৰ আহে মই হিমন্ত বিশ্বৰ নিচিনা ধুৰন্ধৰ মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি ভালকৈ গোটেই কংগ্ৰেছৰ মানে পুৰণি বিজেপিৰ চব মানুহে মোক জানে মই আত্মসমৰ্পণকাৰী মই সেইটো কথা নাজানিম কিয় ক'ব পৰা নাই কিন্তু মোৰ নিজৰ ওপৰত সাংঘাতিক অগাধ মোৰ নিজৰ ওপৰত বিশ্বাস আছে কোনো প্ৰলোভনেৰে কোনো ভয় আৰু ভীতিৰে মোক বাজপেয়ী ভৱনত যোনদিনাখন মোৰ ভৰি থ'ম সেইদিনাখন মোৰ মৃত্যু বুলি মই ভাবি ল'ব লাগিব যে মই এবাৰ মানুহে যেনেকৈ ডিভৰ্চ দিয়াৰ পিছত সেই গিৰিয়েকটো তালৈ মানুহ ঘূৰি যায় নেকি সেইজনী মানুহ যদি ঘূৰি যায় সেইজনী তাতকৈ আৰু নিলজ্জ আৰু বদমাছ মহিলা কোনোবা থাকিব নেকি মই ইমানখিনি কথা বিজেপিত কোৱাৰ পিছত বিজেপি যদি কোনোবাই যদি কয় যে আমাৰ তালৈ আহিব বুলি তাতকৈ নিলজ্জ ধুৰন্ধৰ আপোনাক মই এটা কথা কৈছোঁ এই যে জালুকবাৰী কংগ্ৰেছ বুলি ফেক পেজ এটাত এই কথাবিলাক চলাই আছে মই কৈছোঁ এতিয়া ফেকৰ আশ্ৰয় ল'বলগীয়া হৈছে কাৰণ মুখ্যমন্ত্ৰীয়ে ফেক কথা কয় মই চবতছে দুৰ্ভাগ্যজনক কথা এই লাইনটো আপোনালোকে বজাব এনেকুৱা মোৰ চবতছে অসমৰ মানুহলৈ দুখ লাগে এনেকুৱা ধুৰন্ধৰ মানুহ বিধানসভাত বহিছে যি আইন বনায় বিধান বনায় আৰু দৈনিক 24 ঘণ্টাত বিধি 10 বাৰকৈ তেওঁলোকে উলংঘা কৰে এনেকুৱা ধুৰন্ধৰৰ ওচৰত ভৱিষ্যত মোৰ ভয় লাগে যে মোৰ ছোৱালীজনীৰ লগৰ ল'ৰা ছোৱালীবিলাক যুৱ প্ৰজন্মবিলাকে এই আইন বনোৱা বিধান ভংগ কৰা এই ধুৰন্ধৰবিলাকৰ ওচৰত অসমৰ বাকজৰি তেওঁলোকে তাত দি দিছে তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব যে
ভাল মানুহৰ দি পেলাই তেওঁলোকে এখন গণতান্ত্ৰিক চৰকাৰ কৰিবনে নে এই চিণ্ডিকেট চলোৱা চৰ্দাৰ ধুৰন্ধৰবিলাকক দি বিধানসভাত বিধি বনাব দিব, এই সিদ্ধান্ত অসমৰ ৰাইজে ল'ব। চাওক, এটা কথা মই তেওঁক ক'বলৈ গৈছোঁ যে ভূপেন বৰাই কালি কিবা মই চেনেলত দেখিছোঁ যিবিলাক কথা কৈছে যে APCC লাজ পোৱা নাই তেওঁ কথা ক'বলৈ। তেওঁ যে ইমান দি দিয়ে APCC যে তেওঁ যে হিমন্ত বিশ্ব শৰ্মা হৈ আছিলে, APCC HBS হৈ আছিলে, তেওঁ লাজ পোৱা নাই কথা ক'বলৈ। ভূপেন বৰাই কাক কথা ক'বলৈ আহিছে? ভূপেন বৰাৰ নিচিনা মেৰুদণ্ড নথকা, টকা দেখিলে ৰখিব নোৱাৰা, মোৰ যোৱাবাৰ লোকসভা নিৰ্বাচনৰ পিছত মই যেতিয়া কৈছিলোঁ যে দাঁত নথকা বুঢ়া সিংহৰ নিচিনা ফুচফুচাই থাকে, ধোৰা সাপৰ নিচিনা, তেতিয়া মোক নটিচ দিছিলে, চৌকছ দিছিলে। মই তেতিয়াই জানো পেকেজ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তেওঁ মোক নিজেই কৈছিলে এখন থাৰত মানৱ ডেকাই তেওঁ কোনখন থাৰত কেতিয়া ক'ত পইচা দিছিলে, ৰাতি থাৰত ক'ত পইচা থৈ দিছিলে, মই কম নেকি? অসমৰ ৰাইজে ভালকৈ জানে মই ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয়। তেওঁ কৈছে যে গৌৰৱ গগৈ ঘনিষ্ঠ হ'বৰ কাৰণে এতিয়া বহুত ভূপেন বৰাক গালি পাৰিব। মই কোনো মানুহৰ ঘনিষ্ঠ নহয়, মই শ্বেয়াৰখনক ৰেচপেক্ট কৰোঁ, শ্বেয়াৰৰ ঘনিষ্ঠ। সৌজন্যতাৰ খাতিৰত মই কৈছোঁ, শুনক, নহয়, মই সৌজন্যতাৰ খাতিৰত দায়িত্ব এইটোত থাকে আমাৰ। সেইদিনাখন মই সৌজন্যতাৰ খাতিৰত গৈছোঁ তেখেতৰ তাত, এইটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। কিন্তু ভূপেন বৰা আজি এবছৰ আগতেই কংগ্ৰেছৰ পৰা গৈছে, এই কথাটো আপোনালোকক মই মানে প্ৰকাৰণতে মই ফেচবুকত আজি এবছৰৰ পৰা লিখি আছোঁ যে ভূপেন বৰা আমাৰ পৰা এবছৰ আগতেই গ'ল। মই এই কথাটো আপোনাক আগতেই কৈ আছোঁ যে মই গুৱাহাটীত যেতিয়া নিৰ্বাচন খেলিছিলোঁ, এজনো লিডাৰ কিয় আহিব নিদিলে? ভূপেন বৰাই মোক নিজেই কৈছিলে যে বাইদেউ ডাঙৰ লিডাৰ আহিলে খৰচ হ'ব, আপুনি নিজে কাফি অকলে অকলে নিৰ্বাচন খেলক। সেইজন ধুৰন্ধৰ মানুহ, যিজন মানুহে আজি মোৰ নিচিনা মানুহ এগৰাকী যদি আজি গুৱাহাটী লোকসভাত মই জয়ী হৈ আহিলোহেঁতেন, মোক একদম তেওঁ অকলশৰীয়াভাৱে এৰি দিলে। সেই কথাবিলাক কওঁতে তেওঁ মোক চৌকছ দিছিলে। নাই 5 মিনিট 10 মিনিট ক'ৰবাত তেওঁ ঘৰৰ পৰা মোৰ ঘৰৰ পৰা তেওঁ ঘৰলৈ মোৰ ছাদত উঠিলে তেওঁ ছাদ দেখি থাকে। এদিনলৈকে মোৰ ঘৰত চোতালত নাহা অৰ্থটো কি? হাই পেকেজ হিমন্তই দিছে, কাক কথা ক'বলৈ আহিছে? গতিকে ভূপেন বৰা ডাঙৰীয়াই এতিয়া যিমানেই ইণ্টাৰভিউ নিদিয়ক কিয়, এসপ্তাহ ইণ্টাৰভিউ চলিব। তাৰপিছত এই ৰাণা গোস্বামী, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই এইবিলাকৰ লগত এতিয়াতো ভূৱনেশ্বৰ কলিতা ডাঙৰীয়া ইতিহাস হ'ল। এই তেওঁ বেক বেঞ্চত বহি থাকিব লাগিব। কাম এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হাতত, অলপ ঢিলাই দিব, কটকটকৈ যাব, আকৌ টানি লৈ গুচি আহিব। মনত ৰাখিব। এইখন চাইনবোৰ্ড কাইলৈ আমি আঁতৰাই দিম। এইখন আজি এতিয়া দৌৰা দৌৰি সময়ৰ কাৰণে একচুৱেলি আমি গুৰুত্বই নিদিলোঁ। একচুৱেলি ভূপেন বৰা ফ্লাইঅভাৰ কিয় বনাই আছে? কাৰণ তাত কমিশ্যনৰ মোটা অংক থাকে। এই কথাষাৰ কোন মহান ব্যক্তিয়ে কৈছিল? ফ্লাইঅভাৰ কিয় বনাই আছে? কাৰণ কমিশ্যনৰ মোটা অংক থাকে। লুণ্ঠন চলাবৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ফ্লাইঅভাৰবোৰ বনাইছে। গুৱাহাটীবাসীক লাগে বানপানী, কৃত্ৰিম বানপানীৰ পৰা মুক্ত, কিন্তু লুণ্ঠন ৰাজৰ বাবে এই ফ্লাইঅভাৰবোৰ বনোৱা হৈছে। এই বাক্যশাৰী কোৱা মানুহজন কোন আছিল? কমিশ্যনৰ মোটা অংকৰ কাৰণে ফ্লাইঅভাৰ লাগে, কিন্তু গুৱাহাটীবাসীক লাগে খোৱা পানীৰ সমস্যা সমাধান কৰিব। গুৱাহাটীবাসীয়ে বিচাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানক। এই লুণ্ঠনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতি লগতে হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনীতি সমান্তৰালকৈ চলাব বিচাৰিছে। অৰ্থাৎ অসমৰ অৰ্থনীতি যিমান হ'ব সিমান অৰ্থনীতি হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য কোনজন মহান মনীষীয়ে কৰিছিল? আপুনি কোনফালে গৈ আছে অসম? এই লুণ্ঠনেৰে জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই এটা সমান্তৰাল অৰ্থনীতি, ৰাজ্যখনৰ পুঁজি যিমান, হিমন্ত বিশ্ব শৰ্মাৰ পুঁজি সিমান হ'ব লাগিব। এইটো তেখেতৰ টাৰ্গেট। তেখেতৰ টাৰ্গেটটো হৈছে যে ষ্টেট গভৰ্ণমেণ্টৰ বাজেট আৰু মোৰ বাজেট সমান হ'ব লাগিব। মুখ্যমন্ত্ৰী 100 দিনৰ ভিতৰত চকী হিলি আছে। মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিব বৰ্তমানৰ মুখ্যমন্ত্ৰীজন। এই মন্তব্য কোনে কৰিছিল? কাগজ পত্ৰ বিচাৰিছিল, সেই মনীষীজনে লিখি দিব বিচাৰিছিল 100 দিনৰ পাছত আৰু মুখ্যমন্ত্ৰী নাথাকে, মুখ্যমন্ত্ৰীৰ চকীখনত প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। এই মন্তব্য কোনে কৰিছিল? শুনক। মুখ্যমন্ত্ৰী 100 দিনত চকী হিলি আছে, আপুনি কাগজ দিয়ক, মই লিখি দিম। মুখ্যমন্ত্ৰী 100 দিনতকৈ বেছি কাৰ্যকাল নাই, প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। গতিকে ৰাজনীতিত সকলো সম্ভৱ। আপোনালোকে বিজতুৰে কথাবোৰ বাদ দিয়ক। এইসকল ৰাজনীতিকক বিশ্বাস কৰি আপোনালোকে নিজৰ মূৰ নঘমাব, নিজৰ দায়িত্ব যি থাকে সেইখিনিলৈকে কৰক। অযথা নিজৰ ভাই ককাৰ মাজত কাজিয়া লাগি আপোনালোক নপৰিব। বাৰে বাৰে আমি এপিছ'ড ৱাইজত এনেকুৱা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম।